বাপরে বাপ কি কতি ফাটা গৰম দিছে একদম মাথা গৰম কৰি দিছে সেইকাৰণে মই ভাবিলোঁ এটা ব্লগই বনাই দিওঁ কাৰণ বেলেগ ভিডিঅ' বনাব পৰা ক্ষমতা নাই কাৰণ মই আকলাই কৰিলোঁ দিয়কচোন বাকীকেইটা কৰিব সাহসে নকৰে যিটো লেভেলত ৰ'দ দিছে মাথা চাথা ঘূৰি কিবা পৰি যাব দু সেইকাৰণে মই ভাবিলোঁ আজি এটা ব্লগ বনাই আপোনালোকক জনাই দিওঁ যে আমি ভিডিঅ' কিয় আপলোড কৰা নাই অতি শীঘ্ৰে কৰিম মানে কালিয়ে শ্বুটিং হ'ব বাকী আজি আপোনালোকক মই ঘৰতে থাকিম কি দেখাব পাৰোঁ দেখাই থাকিম ভিডিঅ'টো চাই থাকিব বাপৰে যিটোৱে গৰম দিছি চলা তলা খুলি দিছোঁ এয়া চলা হাতত লৈ আছোঁ এই এতিয়া ঘৰৰ পিছফালে আছোঁ বস্তিত মানে ছাগালো এটা হৰাইছে ছাগালটো বিচাৰি আছোঁ চানা দুটা ঘৰত আটা বাঢ়ি আছে এফালে মই ভাবিলোঁ বহুত দিন হ'ল ৰিল চিলো এটা বনা নাই 2-3 দিন হৈয়ে গ'ল এটা ৰিলো দিওঁ ইনষ্টাগ্ৰামত চাবচোন যোনে চনাই কলা ল'ৰা বুলি আছে দক বাকী এতিয়া মই আপোনালোকক সুধিছোঁ দক চিকেৰ চালাক না নাচলাক মই কিন্তু চিকেৰ চাই দিলোঁ চিকেৰ কিন্তু মজা হৈছে পূৰা চালিয়া বাহিৰত শ্বুটিং কৰিছে ক'বাই নালাগে আল্টিমেট মানে ভিউগিলা দেখাইছে আৰু আপোনাৰ জুবিনদাৰ এক্টিং কি ক'ব আৰু বম হৈছে বম আৰু বাকীকেইটা অভিনেতাৰো এক্টিংটো মজাই হৈছে বাকী আমাৰ কমেডিয়ান সিদ্ধাৰ্থ কিবা আছিল উপাধিটো নাজানো বাকী আৰু নতুন হিৰইনটোৰ অভিনয় মজা হৈছে আৰু অলপমান জুবিনদাই বোলে কান্দিয়া লাগছিল আৰু জুবিনদা অলপ বেছিকৈ কান্দিয়া লাগছিল কিছুমান মানে ইম'চনেল চিনকেইটাত বেছি কান্দিয়া লাগছিল কান্দা নাই বেছি সেইটো এটা দুখ ৰৈ গৈছে বাকী আৰু মই বেলেগ নকওঁ মজা হৈছে আপোনালোকেও যাক হলত চাওক অসমীয়া চিনেমা এনেকুৱা চিনেমা জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ চাইছিলোঁ আগতেও জুবিনদাৰ মিছন চাইনা তাতকৈও মানে বেছি বেটাৰ মানে চাব লগা হৈছে এখন বাকী বহুত মজা আপোনালোকে চালাক যদি আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট খোলা আছে আপোনালোকে জনাই দিয়ক চিকেৰ কেনে হৈছে সেইটোৱে আৰু কথা আৰু আপোনালোকে জানে না চিকেৰ চিনেমাখনত কিমান কোটি টকা খৰচ কৰি কিনে জুবিনদাই বনাইছিল প্ৰায় 3 কোটি টকা খৰচ কৰি জুবিনদাই চিকেৰ ছবিখন বনাইছে আৰু চিকেৰ ছবিখনৰ প্ৰথম দিনা ৰিলিজ হোৱাৰ দিনাই কিমান টকা জুবিনদাই কালেকশ্যন কৰিছে অসমৰ পৰা গম পাইছি না 32 লাখ টকা একদিনত ইনকাম কৰিছে আৰু তো আছেই আৰু মানে প্ৰথম দিনা 32 লাখ মানে তাতকৈ বেছি হ'ল হয় মেইন কাৰণটো মানে প্ৰথম দিনা যেতিয়া 20 তাৰিখে যেতিয়া চিনেমাখন ৰিলিজ হৈছিল সেই তাৰিখৰ দিনাখনে মানে কিবা বোলে চিনেমা দে নাই কিবা দে সেইকাৰণে টিকেটৰ হাৰ মানে কম আছিল 99 আছিল এতিয়া সেইকাৰণে মানে 32 লাখ টকা আছিল যদি সেই টিকেটৰ হাৰ 150 টকা হ'ল হয় কিমান লাখ টকা হ'ল হয় একবাৰ ভাবি চাওকচোন অসমত মানে প্ৰথম কিজানি সেইটো নাজানো দক জুবিনদাই কৰিলাক না তাৰে আগত কোনোবা বেলেগ চিনেমাত তাতকৈ বেছি ইনকাম কৰিছে সেইটো মই নাজানো বাকী আৰু লাইফ টাইম কালেকশ্যন কিমান হয় আপোনালোকে জনাই দিবচোন কমেণ্ট বক্সত যদি আপোনালোকৰ অনুমান আছে